দল ভাঙি বই আহি আহি বৰ লুই তত হৈ যাওঁ একাকা হয় আজি বিশ্ব বৰেণ্য শ্ৰদ্ধাৰ সুধাকণ্ঠ শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ নৱম বাৰ্ষিক মৃত্যুবাৰ্ষিকী সমগ্ৰ ৰাজ্যতে আজি ভূপেন দাক স্মৰণ কৰা হৈছে। কিন্তু ইয়াত ভিঞ্চি ডেকা নামৰ এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে আছে ভূপেন দাৰ যিবিলাক স্মৃতি সজীৱ কৰি ৰাখিবলৈ এটা স্মৃতিগৃহ প্ৰদান কৰিছে। আৰু ইয়াত কিছু মুহূৰ্ত পূৰ্বে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে আজি আধাৰশিলা স্থাপন কৰিছিল। ইয়াত আজি পদক্ষেপ লৈছে। মৃত্যুবাৰ্ষিকীটোৱে মই প্ৰতি বছৰে মানি আহিছোঁ আৰু প্ৰতি বছৰে মই ভাবিছিলোঁ যে তেওঁৰ প্ৰতিচ্ছবিটো মোৰ মুখৰ আগত ৰাখি সদায় পুৱা গধূলি যেন তেওঁক এটি মই সেৱা জনাব পাৰোঁ আৰু তেওঁৰ যে গীত মাতবিলাক মই সদায় চৰ্চা কৰি থাকিব পাৰোঁ এই বুলিয়ে মই আজি তেওঁৰ আৰু এটি মই স্মৃতি গৃহ বুলি মই আজি আধাৰশিলা স্থাপন কৰিলোঁ আপোনালোকৰ মাজতে যে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যে মই এই যি ভাগ কৰ্মলৈ আগবঢ়াইছোঁ যাতে মই সদায় এনে কৰি যে তেওঁৰ প্ৰতিমূৰ্তি যেন ইয়াত সদায় চিৰযুগমীয়া হৈ ৰয় আৰু যাতে মই স্মৃতি গৃহ সাজিবলৈ মনতে ভাবিছোঁ আপোনালোকৰ যদি আশীৰ্বাদ সাহায্য পাওঁ আৰু যাতে যিসকলে তেওঁৰ গীতৰ প্ৰেম আছে তেওঁলোকে যাতে আহি সুন্দৰভাৱে বহি কৰি গীত মাত গাই যাব পাৰে চিৰযুগমীয়াভাৱে যেন তেওঁ মোৰ আত্মাত থাকে মোৰ ৰাতি পুতিলৈ যাতে তেওঁৰ প্ৰতিচ্ছবিটো যেনে গোটেই এই অঞ্চলটোৰ কাৰণে মই কিবা এটা থৈ যাম বুলি মানে মই বহুত আশাৰে আগবাঢ়িছোঁ।